আগতে মই কুকুৰাৰ ফাৰ্ম খুলিছিলোঁ, মানে 100টা উঠাইছিলোঁ আৰু 50টা মোৰ ল'ৰা আৰু ময়ে। তাৰপিছতে কি কৰিলোঁ, যেতিয়া কণী পাৰিবলৈ মই কেইজনীমান হাঁহ ৰাখি দিলোঁ, কুকুৰাও ৰাখি দিলোঁ। তাৰে ভিতৰত 4টা মানে মাইকী হাঁহ আছে, বাকী এটা মতা ৰাখিলোঁ। কিন্তু এই মাইকী হাঁহ 3টাৰ কোনটোৱে পাৰিছে গম নাপাওঁ, আৰু এটাই মানে কলা কণী পাৰিছে। প্ৰথম দিনা যেতিয়া মই পালোঁ, মই আচৰিত হ'লোঁ যে কোনোবাই তন্ত্ৰ মন্ত্ৰ কৰি কিবা কৰি থৈ গ'লে নেকি, নে কিবা বেলেগৰে মানে সাপৰে কণী হ'ল। তাৰপিছত বহুত চাৰ্চ কৰিলোঁ, কৰি পেলাই মানে নাই। পিছদিনাখন যেতিয়া আকৌ এটা পালোঁ, তেতিয়া মানে ভাবিছোঁ আৰু যে নাই, এইটো হাঁহে নিশ্চয় পাৰিছে। কিন্তু আচৰিত, তাৰে পিছত আকৌ মই অপেক্ষা কৰিলোঁ, দুদিন নে এদিন গেপছ দিলে, তাৰপিছত আকৌ এটা পাৰিলে আৰু 3টাই পাৰিছে। কিন্তু এতিয়া এই 3জনী হাঁহৰ ভিতৰত কোনজনীয়ে পাৰিছে গম পোৱা নাই আৰু, একেলগে থাকে যিহেতু। এই কলা হাঁহৰ কণী মানে বিচাৰি মানে মানুহ বহুত আহিছে মোৰ ঘৰত, মই দিয়া নাই। মই ভাবিছোঁ তাৰমানে মোৰ যিটো সন্দেহ সেইটো মাৰিব বিচাৰিছোঁ যে মই উমনি দিম, তাৰ পৰা কি মানে জন্ম হয় সেই বস্তুটো চাব বিচাৰিছোঁ, আৰু এইকাৰণে ৰাখি থৈ দিছোঁ। আৰু কিছুমানে ফটো লৈ গৈছে ঘৰত, আহি পেলাই ষ্টেটাছ দিছে, ক'ৰবাত হেৰি কৰিছে, এনেকুৱা আৰু। আমি আচৰিত, সাধাৰণতে গাখীৰ আৰু কণী বগাই, আমি বগা বস্তু লিখিব দিলে সৰুৰে পৰা পাইছোঁ যে বগা বস্তু কি কি, মানে তেতিয়া আমি গাখীৰ কণী এইবিলাকে লিখোঁ। কিন্তু যেতিয়া কণীয়ে কলা হৈছে, ভাবিছোঁ মানে কলিৰ যুগটো, আৰু কিছুমান নাচভূত এনেকুৱা কিবা হ'ব পাৰে, আৰু ইমান চিন্তিতও হোৱা নাই, যি হয় হ'ব আৰু এই বুলি ভাবিছোঁ। আৰু হঠাতে মোৰ ভণ্টিৰ ঘৰত আহি পেলাই নোহোৱা নোপোজা মানে বস্তু এটা দেখা পালোঁ। সেইটো হৈছে যে কি, কণী। সচৰাচৰ হাঁহে কণী পাৰে বগা, কিন্তু আহি দেখিলোঁ যে কণীটো কলা। এতিয়া জীৱনত যেন সেইটোকা ঘটনা দেখাই নাই। কলা হাঁহৰ কণী বহুত আগৰ পৰা, এতিয়া আমি বুঢ়ীয়ে হ'লোঁ, কণী দেখাই নাই, কলা কণী আজিয়ে প্ৰথম দেখিছোঁ। এতিয়া কি কাৰণ, কি কথা, এইবিলাক একো ধৰিব পৰা নাই। আৰু 3টা পাৰিছে, 3টাই পাৰিছে মাত্ৰ। মোৰ ভণ্টিৰ নাম হৈছে হিতুমণি কলিতা। কেইটা পাৰিছে? 3টাই পাৰিছে মাত্ৰ, তাৰপিছত আৰু নাই।